মই তো কৈছিলো 2033 ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। এই কথাটো মই বাৰে বাৰে উনুকিয়াই দিছো। 2033 প্ৰধানমন্ত্ৰী হ'ব, কাৰণ আমি কটন কলেজৰ অডিটৰিয়ামত যেতিয়া মিটিং হৈছিল, মোৰ পুৰণি চিনাকি, আমি সব প্ৰিন্সিপালবিলাকেই আছিলোঁ। তেতিয়া কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী হ'ব লাগে, সব কাম আপুনিয়ে কৰে। এই তেতিয়া মোক কৈছিল সিনহাদা এনেকুৱা ক'ব নাপায় বুলি কৈছে, বেয়া পাব বোলে। নাই নাই, মুখ্যমন্ত্ৰী হ'ব লাগে, ঈশ্বৰে কৃপা কৰিলে তো মুখ্যমন্ত্ৰী হৈ গ'ল। এতিয়া মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033 চাই থাকক। আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব, নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ। কি নাম আপোনাৰ? মই ডক্টৰ আৰ.এন. সিনহা, আমাৰ ইয়াতে। তো গতিকে এইখিনি মই তেওঁক ঈশ্বৰৰ প্ৰাৰ্থনা কৰি দিছোঁ, অসমৰ এবাৰ মুখ্যমন্ত্ৰী অসমৰ পৰা এবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে, আমি এইটো বিচাৰিছোঁ। আৰু মইতো কৈছিলোঁ 2033 তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। এই কথাটো মই বাৰে বাৰে উনুকিয়াই দিছোঁ। 2033 প্ৰধানমন্ত্ৰী হ'ব, কাৰণ আমি কটন কলেজৰ অডিটৰিয়ামত যেতিয়া মিটিং হৈছিল, মোৰ পুৰণি চিনাকি, আমি সব প্ৰিন্সিপালবিলাকেই আছিলোঁ। তেতিয়া কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী হ'ব লাগে, সব কাম আপুনিয়ে কৰে। এই তেতিয়া মোক কৈছিল সিনহাদা এনেকুৱা ক'ব নাপায় বুলি কৈছে, বেয়া পাব বোলে। নাই নাই, মুখ্যমন্ত্ৰী হ'ব লাগে, ঈশ্বৰে কৃপা কৰিলে তেওঁ মুখ্যমন্ত্ৰী হৈ গ'ল। এতিয়া মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033 চাই থাকক। আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব, নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ। কি নাম আপোনাৰ? মই ডক্টৰ আৰ.এন. সিনহা, আমাৰ ইয়াতে। তো গতিকে এইখিনি মই তেওঁক ঈশ্বৰৰ প্ৰাৰ্থনা কৰি দিছোঁ, অসমৰ এবাৰ মুখ্যমন্ত্ৰী অসমৰ পৰা এবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে, আমি এইটো বিচাৰিছোঁ। আৰু মইতো কৈছিলোঁ 2033 তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। এই কথাটো মই বাৰে বাৰে উনুকিয়াই দিছোঁ। 2033 প্ৰধানমন্ত্ৰী হ'ব, কাৰণ আমি কটন কলেজৰ অডিটৰিয়ামত যেতিয়া মিটিং হৈছিল, মোৰ পুৰণি চিনাকি, আমি সব প্ৰিন্সিপালবিলাকেই আছিলোঁ। তেতিয়া কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী হ'ব লাগে, সব কাম আপুনিয়ে কৰে। এই তেতিয়া মোক কৈছিল সিনহাদা এনেকুৱা ক'ব নাপায় বুলি কৈছে, বেয়া পাব বোলে। নাই নাই, মুখ্যমন্ত্ৰী হ'ব লাগে, ঈশ্বৰে কৃপা কৰিলে তেওঁ মুখ্যমন্ত্ৰী হৈ গ'ল। এতিয়া মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033 চাই থাকক। আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব, নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ। কি নাম আপোনাৰ? মই ডক্টৰ আৰ.এন. সিনহা, আমাৰ ইয়াতে। তো গতিকে এইখিনি মই তেওঁক ঈশ্বৰৰ প্ৰাৰ্থনা কৰি দিছোঁ, অসমৰ এবাৰ মুখ্যমন্ত্ৰী অসমৰ পৰা এবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে, আমি এইটো বিচাৰিছোঁ। আৰু